हेलो एवरीवन आज आपनालोকৰ কাৰণে লৈ আনিছো ধনিয়া চিকেন বা যেটো হৰিয়ালি চিকেন বুলিও কয় এটো খাবলে বিৰাট ভাল লাগে আৰু বনোৱাটো একেবাৰে সহজ বলক তেনেহলে কেনেকৈ বনালো ৰেচিপিটো চাই লও। ধনিয়া চিকেন বনোৱাৰ কাৰণে প্ৰথমতে লৈ লম এটা মিক্সি বাটি আৰু তাতে আধা কাপ মান ভজা বাদাম দি দিছো যেটো নরমাল বাদাম আৰু তাৰ পিছত দি দিলো কেটুকুৰা মান আদা আৰু আধা কাপ মান নহৰু আৰু এইবাৰ দি দিছো কেঁচা জলকীয়াটো অকমান বেছিকৈ দিছো বেছি জ্বলা নাছিল আৰু এটোৰ পৰা কালাৰটো আহিব আৰু এইবাৰ দি দিছো ইয়াতে ধনিয়াটো বেছিকৈ দিব নহলে যেটো ধনিয়া চিকেন হেতু নহব এতিয়া এবাৰ দি দিলো ইয়াতে আধা কাপ মান পানী আৰু এটোৰ এটা পেষ্ট বনাই লম। এবাৰ কেৰাহী এটা গৰম কৰি লৈছো আৰু তাতে দি দিছো 4 চামুচ তেল লগতে গৰম মছলা তেজপাত দালচিনি ইলাইচি কেইটামান আৰু কেইটামান লং দি খিনি 1 মিনিটৰ কাৰণে ভাজি লম আৰু তাৰ পিছত দি দিম ইয়াতে 3টা ডাঙৰ সাইজৰ পিয়াজ অকমান মিহিকে কাটি দিছো। এতিয়া পিয়াজটো গোল্ডেন কালাৰ হোৱালৈকে ভাজি লম। ইয়া পিয়াজখিনি ভজা হৈ গৈছে এবাৰ যেটো পেষ্ট বনাই ৰাখিছো পেষ্টখিনি ইয়াতে দি দিলো আৰু এখিনি ভালদৰে মিহলি কৰি লম। এখিনিতে এবাৰ মছলা দি দিছো আধা চামুচ মান হালধি গুড়ি 1 চামুচ ধনিয়া গুড়ি 1 চামুচ জিৰা গুড়ি আৰু লগতে 2 চামুচ নিমখ বা সোৱাদ অনুসৰি নিমখ হালধি গুড়িটো বেছি নিদিব নহলে কালাৰটো হালধীয়া হৈ যাব। এবাৰ এখিনি ঢাকন মাৰি হবলে দিম 2 মিনিট মান একেবাৰে লো ফ্লেমত আৰু মছলা ইয়া চাওক তেলখিনি ওলাই আহিছে ধুনিয়াকে এবাৰ ভালদৰে মিহলি কৰি দিম আৰু এখিনিতে দি দিম চিকেনখিনিৰ লগত মছলাখিনি ভালদৰে মিক্স কৰি লম। এবাৰ ভালদৰে মিক্স কৰি লোৱাৰ পিছত এখিনিতে ঢাকন মাৰি হবলে দিম 4 পৰা 5 মিনিট আৰু মাজে মাজে অকমান লৰাই দিব নহলে তলত লাগি যাব পাৰে। ইয়া চাওক চিকেনৰ পৰা পানীখিনি ওলাই আহিছে এবাৰ আৰু অকমান টাইম লৰাই ভাজি লম। এখিনিতে দি দিম পানী আৰু পানীটো মই মিক্সি বাটিটো ধুই দিছো আৰু জোখমতে পানী দি দিব যিমানখিনি জোল লাগে সেই হিচাপত আৰু এখিনি এবাৰ ভালদৰে মিহলি কৰি ঢাকন মাৰি হবলে দিব 10 পৰা 12 মিনিট যাতে চিকেনখিনি ভালদৰে সিজি যায় আৰু মাজে মাজে অকমান লৰাই দিব যাতে তলত লাগি নাযায়। এয়া চাওক 10 মিনিট পিছত চিকেনখিনি ধুনিয়াকে সিজি গৈছে আৰু ইয়া আমাৰ ৰেডি হৈ গৈছে ধনিয়া চিকেন। এনেকে বনাই খাবচোন বিৰাটে ভাল লাগে যেহেতু আমি সদায় সিম্পলকে বনাই খাও চিকেন কিন্তু মাজে মাজে এনেকে খালে বিৰাট ভাল লাগে আৰু ৰেচিপিটো চাই কেনে পালে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব। বাই।